ছাত্ৰ-ছাত্ৰীসকল আজি আমি 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আমি আজি 2, 3, 4 আৰু 5 নম্বৰীয়া কুৱেশ্যন যিকেইটা ব্ৰড কুৱেশ্যন হয় সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম পাৰ্টটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। আজি আমি সমাজ বিজ্ঞান লৈছোঁ আৰু সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথম লেচনটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ইয়াৰ পৰা তোমালোকে 2, 3 আৰু 4, 5 নম্বৰৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক মই দেখুৱাবলৈ গৈ আছোঁ। সেইকেইটা হ'ল পৃষ্ঠা নং 21ত তোমালোকে এই 5 নম্বৰীয়া কুৱেশ্যনটো স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, এইটো 4 বা 5 নম্বৰৰ কাৰণে সেইটো কুৱেশ্যন আহি যাব পাৰে। পেজ নম্বৰ 21, 5 নম্বৰ কুৱেশ্যনটো স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। আৰু তোমালোকে পৃষ্ঠা নম্বৰ 7ৰ পৰা স্বদেশী আন্দোলনৰ বিষয়ে ভালদৰে পঢ়ি যাবা। স্বদেশী আন্দোলনৰ লগত জড়িত যেনেধৰণে জাতীয় শিক্ষাই হ'ল বা জাতীয় শিল্পই হ'ল বা জাতীয় সাহিত্যই হ'ল বা স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাই হ'ল, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দি পেলাই যিবিলাক স্বদেশী আন্দোলনৰ লগত জড়িত হয় তেনেকুৱা ধৰণৰ লগত কুৱেশ্যনটো মিলাই পেলাই তোমালোকৰ কাৰণে দি দিয়া হয়। সেইবাবে স্বদেশী আন্দোলনৰ বিষয়টো তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা। দ্বিতীয় লেচনটো হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াত কেইটামান কি পইণ্ট হ'ল অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আৰু যিবিলাক কুৱেশ্যনত মহাত্মা গান্ধী জড়িত হৈ থাকে, যেনেদৰে উদাহৰণস্বৰূপে এইটো 3 নম্বৰ কুৱেশ্যনটো 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল আৰু ইয়াৰ কাৰ্যসূচী কি আছিল, গান্ধীজীয়ে এই আন্দোলন বন্ধ কৰিছিল কিয় কৰিছিল, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক এইটো 3 নম্বৰীয়া কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয়। বা এইটো 4 নম্বৰ কুৱেশ্যনটো আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল, এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল, এইটো কুৱেশ্যনো মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ। আৰু পৃষ্ঠা নম্বৰ 25ৰ পৰা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, ইয়াৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। 2 বা 3 নম্বৰৰ কাৰণে এইটো কুৱেশ্যন দিব পাৰে। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে আলোচনা কৰা বা বিষয় লিখা, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দি দিব পাৰে, সেইবাবে ইম্পৰ্টেণ্ট হয়। তৃতীয় লেচনটো হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ইয়াৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কি পইণ্ট যেনেদৰে মণিৰাম দেৱানৰ বিদ্ৰোহ বা ৰাইজমেল আৰু বিভিন্ন স্থানত হোৱা কৃষক বিদ্ৰোহসমূহ ভালদৰে তোমালোকে চাই যাবা। যেনে পৃষ্ঠা নম্বৰ 44ৰ পৰা তোমালোকে অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা বা 1857 চনৰ বিদ্ৰোহৰ ফলাফলসমূহ, অসমত হোৱা ফলাফলসমূহ, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক 4-5 নম্বৰৰ কাৰণে খুজি দিব পাৰে। সেইবাবে অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ তোমালোকে ভালদৰে চাই যাবা। তাৰোপৰি 2-3 নম্বৰৰ কুৱেশ্যনৰ কাৰণে অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্বৰ বিষয়ে তোমালোকে আলোচনা কৰা, তেনেকুৱা টাইপৰ কুৱেশ্যনবিলাক 2 বা 3 মাৰ্কৰ কাৰণে দি দিব পাৰে। আৰু কেইটামান কৃষক বিদ্ৰোহ যেনে ফুলগুৰি ধাবা, ইয়াৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। ফুলগুৰি ধাবাৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। বা কুৱেশ্যনটো এনেদৰে দিব পাৰে যে ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা, 3 বা 4 নম্বৰৰ কাৰণে এইটো কুৱেশ্যনটো দি দিব পাৰে। সেইবাবে তোমালোকে ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্ব ভালদৰে পঢ়ি যাব। 4ৰ্থ নম্বৰ লেচনটো হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। ইয়াৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক হৈ গ'ল। ইয়াত তোমালোকে পৃষ্ঠা নম্বৰ 66ত যোৰহাট সাৰ্বজনিক সভাৰ বিষয় বা উদ্দেশ্যবিলাক তোমালোকে ভালদৰে চাই যাবা। লগতে আছাম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা আৰু ইয়াৰ বিষয়ে অলপমান তোমালোকে চাই যাবা। আৰু 5 নম্বৰৰ প্ৰশ্ন হিচাপত তোমালোকক আহি যাব পাৰে যে অসহযোগ আন্দোলনত অসমৰ ভূমিকাৰ সম্পৰ্কে এটা খতিয়ান দাঙি ধৰা বা আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটা খাটনি দাঙি ধৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক দি দিব পাৰে। বা এইটো চাব পাৰা যে তোমালোকে অসমত ভাৰত ত্যাগ আন্দোলনৰ এটা খতিয়ান দাঙি ধৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক প্ৰায় অহা দেখা যায়। 5ম অধ্যায়টো হৈছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ইয়াত কেইটামান কি পইণ্ট আছে, যেনেদৰে ভাৰতৰ সংস্কৃতিৰ বৈশিষ্ট্য, সাহিত্য, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সংগীত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্য, চিত্ৰকলা, ভাস্কৰ্য, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক আহি যায়। এইবিলাকৰ পৰা তোমালোকক কুৱেশ্যনবিলাক আহি যায়
যেনে যেনে তোমালোকে 31 নম্বৰ কুৱেশ্যনটো ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা বা দৰঙৰ ডুবিত লোকনৃত্যৰ নাম উল্লেখ কৰা বা মোগল যুগৰ ক্ষুদ্ৰাকৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক 1 2 3 নম্বৰৰ কাৰণে আহি যাব পাৰে বা এইটো 26 নম্বৰ কুৱেশ্যনটো ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো তোমালোকে ভালদৰে চাই যাবা আৰু 4-5 নম্বৰীয়া কুৱেশ্যনৰ বাবে তোমালোকে অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা বা ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা বা ভাৰতৰ সাংস্কৃতিক বহুতত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা এইবিলাকৰ পৰাই তোমালোকৰ প্ৰশ্নবিলাক বনোৱা হ'ব এইটোৱে আছিল সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ গুৰুত্বপূৰ্ণ আৰু নেক্সট ভিডিঅ'টোত মই অসমীয়া বিষয়ৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক লৈ আহিম তেতিয়ালৈকে ভিডিঅ'সমূহ চাই থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ